মাটি দে হয় আমাৰ নিৰ্বাচনী আয়ুক্তৰ যিটো গাইডলাইন তাৰ ওপৰত আমাৰ আবকাৰী আয়ুক্ত মহোদয়ে যিটো নিৰ্দেশনা জাৰি কৰিছে সেই হিচাপত নিৰ্বাচনী বিধি বলবৎ থকা অৱস্থাত গাড়ীৰ আমাৰ সুৰা সৰবৰাহৰ ক্ষেত্ৰত বহুতখিনি নীতি নিয়ম আছে আৰু সেইখিনি ভংগ কৰাৰ কাৰণেই কালি সন্ধিয়া প্ৰায় 4 বজাত আমি ভাৰত ভূটান সীমান্তৰ ৰুণিখাটা এৰিয়াত এই 3খন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছোঁ, যিখিনি আমাৰ নীতি নিয়ম মানি নমনাকৈ ভূটানৰ সুৰা দিল্লীলৈ বুলি লৈ আহিছিলে। আমাৰ কাগজ পত্ৰ দেখিছোঁ দিল্লী আছে, কিন্তু বাকীখিনি আমি এতিয়ালৈকে ভালকৈ চোৱা নাই, এতিয়া চাম। মুঠ সুৰা লিটাৰ হিচাপত আছে আপোনাৰ 27,110 লিটাৰ কাগজ পত্ৰ হিচাপত। এতিয়া ফিজিকেলি আমি এতিয়ালৈকে চোৱা নাই, সম্পূৰ্ণ হোৱা নাই, তাৰপিছতে গম পাম। বজাৰ মূল্য আপোনাৰ 2.5 কোটিৰ অধিক হ'ব। বাহন 3খন কণ্টেইনাৰ দেখা পাইছে আপোনাৰ, 3খন ডাঙৰ কণ্টেইনাৰ, তাৰ ভেলু 1 কোটি টকাৰ ওপৰত হ'ব। গতিকে আমাৰ সেই হিচাপত আমাৰ প্ৰায় 4 কোটি টকাৰ সুৰা আৰু বাহন জব্দ কৰা হৈছে। প্ৰচেছ আমাৰ যিখিনি নীতি নিৰ্দেশনা ভংগ কৰিছে সেইখিনি হিচাপত আমি আইনী ব্যৱস্থা ল'ম, তাৰ ইনক্লুডিং এৰেষ্টিং দ্য ড্ৰাইভাৰ্ছ আৰু মে বি ট্ৰেন্সপৰ্টাৰ্ছ অলছ'। এতিয়ালৈকে আমি প্ৰথমেই এইখিনি ফিজিকেল ভেৰিফিকেশ্যন কৰি ল'ম, তাৰপিছত আমি এৰেষ্ট আৰু বাকী কাৰ্যপন্থা হাতত ল'ম। মালিকটো নাই। এতিয়া যিটো কোম্পানীয়ে ইম্পৰ্ট কৰা বুলি আমাক কাগজ পত্ৰ কোৱা হৈছে সেইটো আমি অনুসন্ধান কৰিম, ক'ৰ পৰা গৈছে সেইখিনিও চাম, কোনে লৈ গৈ আছিলে সেইখিনিও চাম। গোটেইখিনি চালি জাৰি চোৱাৰ পিছতে আমাৰ ভৱিষ্যত কাৰ্যপন্থা ঠিক হ'ব। সেইটোৱে আমাৰ যিটো নীতি নিৰ্দেশ আছে সেইখিনি তেওঁলোকে মানি চলা নাই, সেইবাবে আমাৰ ধৰা হৈছে। আৰু যোৱা 15 দিনত প্ৰায় আমাৰ কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং মিলি এইখন 11 নম্বৰ গাড়ী নহয় ৰিজন, 11 নম্বৰ গাড়ী, আমাৰ 11খন গাড়ী এনেকুৱা গাড়ী আমাৰ চিজ কৰা হৈছে। বাকীখন এৰেষ্ট কৰা হৈছে ড্ৰাইভাৰ। বাকী 8খনত এৰেষ্ট হৈছে। আগতে 8খন ধৰা হৈছে, 3খন ডিষ্ট্ৰিক্ট মিলাই। আজি 3খন বাহিৰলৈ ওলাই যোৱাৰ। গতিকে এইখন আমাৰ নজৰ আছে আমাৰ আবকাৰী বিভাগৰ। সেইকাৰণে কোকৰাঝাৰ আবকাৰী বিভাগৰ লোকো ইয়াত আছে, বিষয়াও আছে, চিৰাঙৰো আছে, আৰু মই বঙাইগাঁৱৰ। গতিকে আমাৰ ধৰা হৈছে সেইখিনি।